হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নৰ্থ ইষ্ট ব্লগছলৈ। গতিকে আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভকামনা জনালোঁ। নতুন বৰ্ষই আপোনালোকৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন নতুন আহাৰ বতৰা, নতুন নতুন ছাকচেছ হওক। যিবিলাক মিষ্টেক কৰিছোঁ, এই মিষ্টেকবিলাক আমি যাতে শুধৰণি কৰিব পাৰোঁ এইটো বছৰত। আৰু এই নতুন বছৰত যিহেতু জানুৱাৰী মাহৰ প্ৰথম উইক চলি আছে, গতিকে প্ৰথম উইকৰ পৰা আমি এটা নতুন অভ্যাস অৰ্থাৎ কিতাপ পঢ়াৰ যিটো ভাল অভ্যাস আমি গঢ়াই উঠাওঁ। কাৰণ ৱাৰেন বাফেটৰ পৰা আৰম্ভ কৰি বিল গেটছ আছে, যিসকল ডাঙৰ ডাঙৰ ছাকচেছফুল মানুহ আছে, বিজনেছমেন আছে, গতিকে তেওঁলোকে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিছে। গতিকে ব'লক আমি নতুন বছৰত আমি এটা ভাল অভ্যাস গঢ়ি আনো, নিজকে কিতাপৰ প্ৰতি আসক্ত কৰি তোলোঁ আৰু বিভিন্ন নতুন নতুন বস্তু আমি জানিব পাৰিম কিতাপৰ পৰা। গতিকে ব'লক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰি আছে মই বৰ্তমান বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ যিটো সোণালী জয়ন্তীৰ অন্তিম দিন 25 ডিচেম্বৰ 2023 চনত যিটো ফিল্ড আছে, বুঢ়াবুঢ়ী ফিল্ডত মই উপস্থিত হৈছোঁ আৰু ইয়াত চাব পাৰি আছে হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। গতিকে মই বৰ্তমান এই যিখন ফিল্ড, এই সোণালী জয়ন্তীৰ যিটো সংগতি ৰাখি এখন সৰু গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে আৰু গ্ৰন্থমেলাত আহিছে সুদূৰ নলবাৰীৰ পৰা দেউকা পাব্লিকেশ্যন। দেউকা পাব্লিকেশ্যনৰ পৰা আমি অলপ জানিব বিচাৰিম তেওঁলোকে কি কিতাপ কালেকশ্যন আছে, কেনেকুৱা চেলিং হ'ল, আৰু যদি কোনোবাই এনেকৈ কিতাপ মেলা আয়োজন কৰিব বিচাৰে কেনেকৈ কণ্টেক্ট কৰিব, গতিকে কৰিব পাৰিব। কিছুমান ক্ৰেতা ইয়াত কিনি আছে কিতাপ, গতিকে কি কি কিনিলে আপোনালোকে, কি কিতাপ কিনিলে? মই লৈছোঁ অনুবাদত লৈছোঁ আৰু এটা লৈছোঁ মই দ্য মংক হু চল্ড হিজ ফেৰাৰী, অসমীয়া, এইটো অসমীয়া অনুবাদতে লৈছোঁ। আৰু এটা এইটো অসীমত জাত হেৰাল সীমা। গতিকে আপুনি কিতাপ কিনিছে, ফেমাছ কিতাপ হয়, অসমত বহুত নাম আছে কিতাপকেইটাৰ আৰু বহুতেও মানে ইনস্পায়াৰ হৈছে কিতাপবিলাক পঢ়ি। গতিকে ধন্যবাদ জনাইছোঁ কিতাপৰ প্ৰতি আগ্ৰহ দেখুওৱাৰ বাবে। আৰু লগতে ময়ো দুখনমান কিতাপ কিনিছোঁ ইয়াৰ পৰা, গতিকে মোৰ ভাল লাগে কিতাপ কিনিব, কিতাপ পঢ়ি পেলাই। আৰু আচল জ্ঞান কিতাপতে পোৱা যায়, কিতাপ আমি পঢ়ি পেলাই প্ৰেক্টিকেলি আমি এপ্লাই কৰিব পাৰোঁ। গতিকে যদি কিতাপ পঢ়োঁ আমি কি হওঁ, ডাইৰেক্টেড হওঁ, ডাইৰেকশ্যন পাওঁ। গতিকে এয়া আমাৰ যিটো দেউকা পাব্লিকেশ্যনৰ আমাৰ স্বত্বাধিকাৰী দাদা আহিছে। দাদা নামটো ক'ব, গুড নেমটো। নমস্কাৰ, মোৰ নাম পুলকেশ মিশ্ৰ, মোৰ নলবাৰী। দেউকা পাব্লিকেশ্যন নলবাৰী হয়। মই নলবাৰীৰ পৰাই আহিলোঁ ইয়াতে মোৰ এই স্কুলখনৰ মানে কি সোণালী জয়ন্তী সামৰণি সমাৰোহত মোক এখেতসকলে মানে স্কুলৰ যিখিনি আছিলে তেখেতসকলে বিচাৰি আছিলে ইয়াতে এখন গ্ৰন্থমেলা কৰোঁ আমি। মই বোলো ঠিক আছে, মই তাৰ প্ৰতি সঁহাৰি জনাই ইয়ালৈ আহিলোঁ। ইয়ালৈ আহি আৰু ইয়াতে আজি এতিয়াতো আমাৰ অন্তিম দিনেই হ'ল, তো অন্তিম দিনলৈকে আছোঁ আৰু। ঠিক আছে, বহুত ফেমাছ কিতাপ আছে, গতিকে অলপ যদি আমাক বিৱৰি কয় কি কিতাপ আছে ইয়াত। ইয়াতে মানে আপোনালোকে নতুন পুৰণি সকলোখিনিয়ে পাব, লগতে আমাৰ প্ৰকাশন পৰিষদৰ যিমানখিনি কিতাপ আছে সেই গোটেইখিনি কিতাপে পাব ইয়াতে। বিভিন্ন আমাৰ নীলমণি ফুকনদেৱৰ কিতাপ আছে, আকাশ অৱলম্বন দীপক শৰ্মাৰ কিতাপ, এই সময় সেই সময়, ৰীতা চৌধুৰীদেৱৰ আমাৰ অসমৰ বিখ্যাত লেখিকা, তেখেতৰ কিতাপ আছে। ইয়াৰংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, জ্ঞানপীঠ বঁটা বিজয়ী মৃত্যুঞ্জয় আমাৰ যিটো উপন্যাস আছে বীৰেন্দ্ৰ কুমাৰ। বিভিন্ন আমাৰ নীলমণি ফুকনদেৱৰ কিতাপ আছে, আকাশ অৱলম্বন দীপক শৰ্মাৰ কিতাপ, এই সময় সেই সময়, ৰীতা চৌধুৰীদেৱৰ আমাৰ অসমৰ বিখ্যাত লেখিকা, তেখেতৰ কিতাপ আছে। ইয়াৰংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, জ্ঞানপীঠ বঁটা বিজয়ী মৃত্যুঞ্জয় আমাৰ যিটো উপন্যাস আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছে। গতিকে আপোনালোকে এই যিটো দেউকা পাব্লিকেশ্যনত আপোনালোকে বিভিন্ন ধৰণৰ কিতাপ, অলমষ্ট অল কাইণ্ডছ অফ ইংৰাজী, কবিতা আৰম্ভ কৰি সকলো ধৰণৰ কিতাপ পাব। গতিকে আপোনালোকে আহক আৰু কিতাপ কিনিব লাগে, কাৰণ কিতাপ কিনিলে আমি নতুন নতুন জ্ঞান পাম, কিতাপে আমাক ডাইৰেকশ্যন দিব। গতিকে আমাৰ মত আছে, আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈছে আমাৰ এই অঞ্চলটোৰ কাৰণে খুব গৌৰৱৰ বিষয়। আটাইতকৈ ডাঙৰ কথা হ'ল কি, ইয়াত যিমানখিনি ষ্টুডেণ্ট আহিছে যিমানখিনি কিতাপৰ প্ৰতি কোনো মন নাই। হয় গাইজ, চাব পাৰি আছে আমাৰ প্ৰাক্তন ছাত্ৰ দাদা মুকুট দাই ইতিমধ্যে এক্সপ্লেইন কৰি আছে আজিৰ যিটো গ্ৰন্থমেলা তথা সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ বিষয়ে। সুন্দৰ পৰিৱেশ চাব পাৰি আছে, যাৰ কাৰণে আমি বহুত লছত পৰিম ভৱিষ্যতে। তাৰ কাৰণে মানে কিতাপ পঢ়াৰ কাৰণে আমাৰ আগন্তুক ল'ৰা ছোৱালীবিলাকক অলপ আগ্ৰহ জগাব লাগিব, যাতে গাৰ্জেণ্টে আপোনাৰ আদেশ দিয়ে
আপোনাৰ কোৰ্চৰ কিতাপৰ লগতে যাতে বাহিৰা কিতাপো পঢ়ে। গতিকে অকল যে আমি মানে কোৰ্চৰ কিতাপ পঢ়ি আমি ৱেল স্কিল হ'ব নোৱাৰোঁ। বিভিন্ন যিসকল ৰাইটাৰ আছে যেনেকৈ ৰবীন শৰ্মা কওক, আমাৰ ৰীতা চৌধুৰী কওক, তাৰপিছত আমাৰ ৰুমি নায়কে কওক, তাৰপিছত ৰাজীৱ মহন্ত, এনেকৈ ডাঙৰ ডাঙৰ যিসকল ৰাইটাৰ আছে, ডক্টৰ APJ আব্দুল কালাম, তেওঁলোকে জীৱনৰ অভিজ্ঞতাৰ পৰা এইবিলাক লিখিছে। গতিকে আপোনালোকে আহক, কিতাপবিলাক চাওক। আমাৰ মাজত আমাৰ কিতাপ দোকানত উপস্থিত হৈছে বলুৰাম ডেকা ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই সোণালী জয়ন্তী বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী উৎসৱ, এই উৎসৱটো আমাৰ এই অঞ্চলবাসীৰ কাৰণে এটা উৎসৱলৈ পৰিণত হৈছে। ইয়াত বয়সস্থৰ পৰা ডেকা গাভৰু সকলোৱে ইয়াত। এয়া আমাৰ শিক্ষাগুৰু বলুৰাম ডেকা ছাৰে আমাক ইনস্পায়াৰ কৰি আছে যে আমি কিতাপ পঢ়িব লাগে, আৰু ৰাইজকো আহ্বান জনাই আছে যে আপোনালোকে আহক, কিতাপ কিনক। কিতাপে আমাক নতুন জ্ঞানৰ ভাণ্ডাৰ দিয়ে। গতিকে ছাৰক ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ এক্সপ্লেইন কৰাৰ বাবে। হয়, সম্প্ৰীতি কিতাপখন চালোঁ, দেখিলোঁ, অলপ আগতে উন্মোচন হৈছে, গতিকে ভাল লাগিছে। তাত মোৰো এটা কবিতা আছে, দেউতা বুলি কবিতা শিৰোনাম। হয়, গতিকে আহিছে গ্ৰন্থমেলাত কিবা এটা ল'ব লাগিব, সেই বুলি আমি সোমাইছোঁ। সুন্দৰ সুন্দৰ আমাৰ চিন্তাধাৰা। ঠিক একেদৰে আপোনালোকে যেনেকৈ ভাবিছে চিন্তা কৰিলোঁ। ইতিমধ্যে মই 4খন কিতাপ, মই 2খন, জোচিফে 2খন, 4খন কিতাপ অলৰেডি কিনিছোঁ। ইয়াৰ ভিতৰত হয়, আজি আমি বহুত সুখী, কাৰণ আজি এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি দিন। আৰু এই সামৰণি দিনত আমি যিটো দেখা পাইছোঁ, আমাৰ বুঢ়াবুঢ়ী অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে যি সমল মিলে এই অনুষ্ঠানটি সফল কৰাৰ কাৰণে যি উঠি পৰি লাগিছে, নিশ্চয় আমি সফল বুলিয়ে ক'ব পাৰোঁ। তো আমি বহুত আশাবাদী আৰু আমি বহুত গৌৰৱ কৰোঁ যে আমি বুঢ়াবুঢ়ী অঞ্চলৰ এজন ল'ৰা, কাৰণ ইমান সুন্দৰকৈ হিন্দু হওক মুছলমান হওক সকলোৱে একলগ হৈ পেলাই। আৰু আমাৰ প্ৰাক্তন 2007 চনত মই এখন স্কুলৰ পৰা বিদায় লৈছিলোঁ, আৰু বহুত নষ্টালজিক হৈছিলোঁ কালি, কাৰণ লগৰ বহুতখিনি ল'ৰা ছোৱালীক লগ পাইছোঁ। আৰু সেইটো একমাত্ৰ এই সোণালী জয়ন্তীয়ে হওক, হীৰক জয়ন্তীয়ে হওক, একচুৱেলি আমি ইয়াত যিসকল চবেই প্ৰাক্তন হয়, কোনোবা 7 বেচ, কোনোবা 4 বেচ, কোনোবা প্ৰাউড ফিল কৰিছোঁ যে হয় আমি এটা ইমান ধুনীয়া এটা অনুষ্ঠান, হয়তো কিবা ভুল কৰি হ'ব পাৰে, তাৰ মাজতে ইমান ধুনীয়াকৈ আমি আগুৱাই লৈ গৈছোঁ। গতিকে বহুত ভাল লাগিছে। আমাৰ হাদিউজ্জামান দাদা আছে, অলপ ক'ব। হয়, চাকিবুল, আজি প্ৰায় এটা বছৰ আগৰ পৰা যোৱা জানুৱাৰীৰ পৰা যিখন কাৰ্যসূচী ষ্টাৰ্ট হৈছে, প্ৰথম দিনা এদিনীয়া কাৰ্যসূচী আছিল, এতিয়া শেষৰ কাৰ্যসূচীটো আমাৰ 3 দিনেই হৈছে, আৰু 23, 24, 25 আজি অন্তিম দিনা 25 তাৰিখ। এই অন্তিম দিনা আজি পৰিৱেশটো খুব ধুনীয়া হৈছে, আৰু আমাৰ বহুত মানুহ হৈছে আজি। গতিকে আমি আহিছিলোঁ যে কমচে কম যিটো আমাৰ মাৰ্কেট দিয়া হৈছিল, অন্য কোনো মাৰ্কেট দিয়া হোৱা নাছিল, মাথো গ্ৰন্থমেলাটোৱে দিয়া হৈছিল। আমি ভাবিছোঁ যে যিয়েই নহওক, আমাৰ অঞ্চলত যদি আহিছে আমি কেনেকৈ সন্মান কৰিম, কিতাপ এখন কিনিলে সন্মান পাব, তেখেতে দোকানীজনে সন্মান পাব, সেইটো আশা কৰি আমি দোকানত সোমাইছোঁ। গতিকে চাকিবুল, ধন্যবাদ জনাইছোঁ দাদা। একচুৱেলি এয়া চাওক, যিসকল আহিছে চবৰে মানসিকতা একেই। আমাৰ গ্ৰন্থমেলা আহিছে কাৰ্যসূচীত আমি পুলিচ দেখা নাই, পুলিচ প্ৰয়োজন পৰা নাই। তাৰমানে আমাৰ মানুহ ইমানেই মানে আগবাঢ়িছে, ইমানেই মানে নিজৰ দায়িত্ববোধবিলাক যে পালন কৰিব লাগিব সেইখিনি দেখাইছে, যে এজন পুলিচৰো প্ৰয়োজন পৰা নাই। ইমান ধুনীয়া এটা পৰিৱেশত যে কাৰ্যসূচী হৈছে। আপোনাৰ নৈশ ফুটবল পাতিলে আপোনালোকে, গতিকে মানিব লাগিব। কিন্তু একমাহ ধৰি এটা কাৰ্যসূচী চলে ইমান সহজ কথা নহয়। গতিকে আমি এই চেগতে আমাৰ যিটো ক্ৰীড়া বিভাগ আছে, আমাৰ সভাপতি ডাঙৰীয়া তথা সমগ্ৰ কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা আমাৰ যিটো BPL লীগ সুন্দৰকৈ আমাৰ ইয়াত পৰিচালনা কৰিছে। গতিকে ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক দিনত ভৱিষ্যত দিনৰ কাৰণে আমি আমাৰ শুভেচ্ছা জনাইছোঁ ক্ৰীড়া সন্থালৈ। এইখিনিতে তোমাৰ চেনেলৰ জৰিয়তে মই এটা কথা ক'ব লাগিব যে এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে মুখ্য ভূমিকা লৈছে, যেনেকৈ সভাপতি বাবুল দাস ডাঙৰীয়া, সভাপতি শামছুদ্দিন আহমেদ ডাঙৰীয়া, সম্পাদক তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহম্মদ হবিবুৰ ৰহমান ছাৰ, আৰু এইসকলৰ মাজত মুখ্য ব্যক্তিজন হৈছে এজন সাংবাদিক, যুৱ সাংবাদিক মহম্মদ নজৰুল ইছলাম। প্ৰতিদিন আমি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। তেওঁৰ যিটো নেকি নিয়ম শৃংখলা,
সকলোবোৰ মানে তেওঁৱে নিয়মবিলাক বনাইছে যে এটাৰ পিছত ক্ৰমান্বয়ে কেনেকৈ কামবিলাক কৰি যাব লাগিব সম্পূৰ্ণ মানে সুচাৰুৰূপে পৰিচালিত হৈছে তাৰ কাৰণে নজৰুল দাক মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান আমাৰ বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ যিখন সোণালী জয়ন্তী পথাৰ আছে সোণালী জয়ন্তী পথাৰত চাব পাৰি আছে দেখিব পাৰি আছে ইয়াত বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ যিটো আজি অন্তিম দিনত চাব পাৰি আছে ইয়াত উপস্থিত হৈছোঁ এয়া এখন কিতাপৰ দোকান আৰু কিতাপখনতে আমাৰ বিদ্যালয়ৰ শিক্ষক মুফতি চেলিমুদ্দিন ছাৰে এখন কিতাপ পাব্লিছ কৰিছে কিতাপখনৰ নাম হৈছে তথ্য সমাহাৰ কিতাপখনৰ নাম হৈছে তথ্য সমাহাৰ এইখন কিতাপত 1973 চনৰ পৰা এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছে 2023 চনলৈকে তেওঁলোকৰ সকলোৰে ডাটা দিয়া আছে গতিকে আপোনালোকে এইখন আহক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহক আৰু এইখন কিতাপ কিনক আৰু নিজৰ তথা নিজৰ সহপাঠীসকলক ইয়াত আপোনালোকে সকলোৰে নাম পাব গতিকে আপোনালোকে আহক মাত্ৰ 100 টকাৰ বিনিময়ত এইখন কিতাপ কিনক আৰু নিজৰ স্মৃতি ধৰি ৰাখক ধন্যবাদ জনাইছোঁ।